সামগ্ৰিক অসমৰ অশান্ত পৰিস্থিতিক লৈ একাংশ বিধায়কে কৰা পৰোচনামূলক মন্তব্য সন্দৰ্ভত অধ্যক্ষৰ দৃষ্টিগোচৰ কৰে বিধায়ক পদ্ম হাজৰিকাই। বিধায়ক আব্দুল ৰছিদ মণ্ডলে উজনি অসমৰ ৩০টাকৈ খিলঞ্জীয়া সংগঠনক প্ৰত্যাহ্বান জনোৱাটো উচিত হোৱা নাই বুলি উল্লেখ কৰে পদ্ম হাজৰিকাই। সদনৰ সন্মানীয় বিধায়কে পৰোচনামূলক মন্তব্য কৰাৰ ক্ষেত্ৰত অধ্যক্ষৰ দৃষ্টিগোচৰ কৰে বিধায়কগৰাকীয়ে। ইয়াৰ পিছতে উত্তপ্ত হৈ পৰে সদনৰ বাহিৰৰ প্ৰসংগ সদনৰ ভিতৰত উত্থাপন কৰিব নালাগে বুলি হুলস্থলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে বিৰোধী বিধায়কসকলে। ইয়াৰ পিছত আছে অধ্যক্ষ ডাঙৰীয়া, মই আপোনাক এটি কথা দৃষ্টিগোচৰ কৰিবলৈ ওলাইছোঁ, যিটো আচলতে আপুনি নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে। বৰ্তমান অসমত যিটো পৰিস্থিতি চলি আছে, এটা উত্তেজনামূলক পৰিস্থিতিলৈ গতি কৰিবলৈ ধৰিছে। এই সম্পৰ্কত পবিত্ৰ বিধানসভাৰ সদস্যই যদি উত্তেজনা বৃদ্ধি কৰা কথা বতৰাবিলাক কয়, তেতিয়াহ'লে এইখন অসম অশান্ত, এইখন অসম ৰক্ষা মুখ্যমন্ত্ৰী ডাঙৰীয়া। সেইকাৰণে আপোনাক এই বিষয়ত আপোনাৰ দৃষ্টিগোচৰ কৰিবলৈ বিচাৰিছোঁ। বাকী কথাবিলাক হ'ব, মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, তেখেতৰ আগত বক্তব্য ৰাখিব, সেইটো হ'ব। কিন্তু মই এগৰাকী এই সদনৰ সদস্যই যিখিনি কথা আব্দুল ৰছিদ মণ্ডল তেখেতে যিখিনি কণ্ডল লগোৱা কথা, তেখেতে যিখিনি চেলেঞ্জ জাতীয় সংগঠন বা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া অনাৰেবল মেম্বাৰ প্লিজ 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 আপুনি বহক, আপুনি বহক, নাই নাই আপুনি বহক। হ'ব, মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আছে, এইটো সময়ত চলিব। হ'ব, ঠিক আছে, হ'ব, বহক, বহক, মই কৈ আছো। আব্দুল ৰছিদ মণ্ডলৰ হ'ব হ'ব বহক, হ'ব, হৈছে 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 হ'ব, নাই হ'ব হ'ব। এতিয়া এতিয়া কাৰ্যসূচী নম্বৰ ৩। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হয়